শুভ সন্ধিয়া জনাইছোঁ সকলোকে। আজিৰ ভিডিঅ'টোৰ আৰম্ভণি আপোনালোকৰ বাবে মংগল হওক। এয়া দেখিছে গধূলিৰ সময় আৰু মই চাকি দি ল'লোঁ আৰু আপোনালোকে বেকগ্ৰাউণ্ডত শুনিবলৈ পালে ঘোষা পাঠ। আমাৰ ঘৰত গধূলি ঘোষা পাঠ কৰা হয়। মোৰ দেউতা যেতিয়া জীয়াই আছিল তেওঁ এনেদৰে সন্ধিয়া সময়ত আগতে ঘোষা পাঠ কৰিছিল। বাৰু যিকে নহওক, এতিয়া যিহেতু চাকি দিয়া হৈ গ'ল, এতিয়া সোমাইছোঁহি পাকঘৰত আৰু বনাবলৈ লৈছোঁ চাহ। আৰু চাহৰ লগত আজি কি খাম সেয়া দেখাইছোঁ। এইফালে পালেং শাক অনা আছিলে আৰু এইফালে মই ভাজি আছোঁ গাজৰ, কেপচিকাম এনেকৈ, মানে ভাত আছে তাকে ভাজিবলৈ লৈছোঁ। দিনত আজি ভাত খোৱা নহ'ল, গতিকে এই ভাত বাচি থাকিলে আৰু ইয়াকে এতিয়া মই ভাজি লৈছোঁ অলপমান জলকীয়া দি পিনে আৰু সুদাকৈ খাওঁ, সেইটো কাৰণে ভাজি মেলি লৈছোঁ। আৰু লগতে আৰু এটা বস্তু বনাম বুলি ভাবিছোঁ, সেইটো দেখাম বাৰু, কিন্তু প্ৰথমতে এইখিনি বনাই মেলি লওঁ। এতিয়া ভাতখিনি ভালদৰে ভাজিম। ফ্ৰাইড ৰাইচ খাই পিনেতো আমি এনেও ভালেই পাওঁ, হয়নে নহয়? এতিয়া ঘৰতে বনাই লৈছোঁ দোকানৰ পৰা নানি। আৰু এইফালে দেখিছে আৰু বেলেগনো কি বনাম, পকৰীকে বনাইছোঁ। পালেং শাক যিহেতু অনা আছিলে, আৰু পকৰীটো যিকোনো বস্তুৰে খাই ভাল লাগে, হয়নে নহয়? গতিকে এইফালে ধনিয়াও কেইডালমান আছিলে আৰু এইফালে পালেঙো আছিলে, গতিকে ডাঙৰকৈ এনেকৈ পকৰী বনাই লৈছোঁ। বৰ ভাল লাগে নহয় খাই পিনে, আৰু গাখীৰ চাহ হ'ব লাগে লগত আৰু বেছি ভাল লাগে। আৰু আজি গাখীৰ আছিলে ঘৰত, সেইটো কাৰণে বোলো গাখীৰ চাহ খাম আৰু লগতে মানে এইফালে পালেঙৰ পকৰী আৰু সেই ভাতকেইটা বনাই ল'লোঁ। এয়া এতিয়া হৈ গ'ল, লৈ আহিলোঁ আৰু থালত মোলে, বোলো খাওঁ। মানে ভোক লাগিছে, বহুত বেছি ভোক লাগিছে, দিনত নাখালোঁ যে ভাত, একদম পেটটো খালী হৈ আছে। এতিয়া খাম আৰু। কেনেকুৱা দেখাইছে, পোলাও নিচিনা লাগিছে নাই বাৰু? মোৰ এনেকৈ ভাত খাই ভাল লাগে আৰু ভজা ভাত। কোনেনো বেয়া পায় ভজা ভাত খাই পিনে, চবেই ভালেই পায় চাগে। এতিয়া পকৰীৰ লগত আৰু মানে ইউটিউবত মুকবাং চেনেল চাই আছিলোঁ, তেনেকৈ ডাঙৰ পকৰী খোৱা দেখিলোঁ আৰু মন গ'ল খাবলৈ। তাকে এতিয়া মই আপোনালোকক খাই পিনে দেখাইছোঁ, আৰু সঁচাকৈ একদম কৰক কৰে ক্ৰিস্প হৈছে বহুত বেছি। একদম পাতখন এনেকৈ ডাঙৰকৈ পকৰী বনাই পিনে খাই পিনে সঁচাকৈ বৰ ভাল লাগে। তাতে ঘৰৰ পালেং, আপোনালোকক মই মোৰ বাৰীখনটোতো দেখাইছিলোঁৱে, পালেং শাকবোৰ ডাঙৰ হৈছে যে, সেই পাত লৈ আহিছিলে মায়ে, তাকে বোলো আধা চাটনি বনালে আৰু আধা পাত বাচি গৈছিলে, সেয়াকে পকৰী বনাই ল'লোঁ। আৰু এতিয়া ভোকো লাগি আছিলে নহয়, সেইটো কাৰণে খাই পিনে বৰ ভাল লাগিছে। মানে ভোকত খোৱা বস্তু এনেও সোৱাদেই বেছি লাগে। সেই তাকে এতিয়া একদম পেটটো ধুনীয়াকৈ ভৰাই লওঁ, পিছত ভাত নাখালেও নাখাম, শুই থাকিব পাৰিম আৰু বহুত দেৰিলৈকে মাক আমনি কৰিব নোৱাৰোঁ আৰু, মানে আমনি নকৰোঁ আৰু। এতিয়া ধুনীয়াকৈ পেট ভৰাই মই চাহৰ লগত খাই ল'ম। কিন্তু পিছে চাহটো হোৱা নাই, দুইফালে ষ্ট'ভটো মানে বনাই আছিলোঁ যে ষ্ট'ভত, সেইটো কাৰণে এতিয়া পিছতীয়াকৈ চাহটো পাতিছে। গাখীৰ চাহ খাম আজি, চেনি দিয়া। এনেকৈতো মই গাখীৰ চাহ নাখাওঁ বেছি, কিন্তু কেতিয়াবা খাবলৈ মন যায়। মই পূৰা এনজয় কৰিছোঁ খোৱাটো, কাৰণ সঁচাকৈ বহুত টেষ্টি লাগিছে। কেতিয়াবা নিজৰ হাতেৰে বনোৱা বস্তু সঁচাকৈ বহুত বেছি ভাল লাগে। এনেকৈতো মাৰ হাতৰে খাই থাকোঁ মই, কিন্তু কেতিয়াবা মাজে মই নিজৰ হাতেৰে বনাই পিনেও খাই ভাল পাওঁ। মই গাখীৰ চাহ একদমেই কম খাওঁ, কিন্তু গাখীৰ চাহৰো এটা টেষ্ট থাকে, আৰু কিছুমান বস্তুৰ লগত গাখীৰ চাহটোহে মিলে। সেইটো কাৰণে গাখীৰ চাহটো আজি খাবলৈ মন গৈছে। মই গাখীৰ একদম অনোৱাই থৈছোঁ, এতিয়া গাখীৰ চাহ বনাবলৈ কৈছোঁ, খাম আৰু গাখীৰ চাহটো মই নিজৰ হাতৰ ভালেই বনাওঁ, কিন্তু বেলেগৰ হাতৰ কিছুমান বস্তু বেছি ভাল লাগে, হয় নাই? তো মোৰ গাখীৰ চাহটো মই বেলেগৰ হাতৰহে ভাল পাওঁ খাই। পালেং পকৰী বহুত টেষ্টি। আৰু মই চাহৰ লগত বেছিকৈ নিমখীয়া ভাল পাওঁ বস্তু খাই।
মানে মিঠা হ'লেও নিমখীয়া কিবা এটা হ'বই লাগিব। সুদা মিঠাৰ লগত মোৰ ভাল নালাগে। পকৰি যদি ক্ৰিস্প নহয় ভাল নালাগে খাই। বহুত ভোক লাগি আছিলে। ভাল ভাত আছিলে। এনেকৈ খাই মজা লাগে ন। চাহ হৈছে আৰু আনিব দিয়া। চাহ এক কাপ সৰুপকৈ মাৰি দিম আৰু জ্বলা বস্তু আৰু মিঠা চাহ। মজা। চাহ অলৰেডি আহি গৈছে। খাম এতিয়া চাহ। মোৰ এই খোৱা ভিডিঅ' চাই পিনে আপোনালোকৰ লোভৰ পানী পৰি গ'ল নি বাৰু? বাৰু এতিয়া চাহ তাহ খাই মেলি হৈ গ'ল আৰু এতিয়া মই মোৰ ভাল লগা কাম এটা কৰিবলৈ লৈছোঁ। সেইটো হ'ল ড্ৰয়িং মোৰ ভাগৰ এটা সময়ৰ বহুত ফেভৰেট কাম আছিলে। ভাল এতিয়াও পাওঁ, খালি বহুত দিন ছবি অঁকাৰ পৰা আঁতৰি আছিলোঁ। লাষ্ট ITIতে ছবি আঁকিছিলোঁ নেকি চাগে। এতিয়া বহুত দিনৰ মূৰত আকৌ বহীখন উলিয়াই লৈছোঁ, এতিয়া ছবি আঁকিম। অ'কে দেন, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। অ'কে দেন, চি ইউ ইন দ্য নেক্সট ব্লগ।